বৰাক ভেলীত গৈ যদি পঞ্চায়ত প্ৰেচিডেণ্টত খাৰা হ'ব বিচাৰে, আমাৰ মানুহ যদি ইয়াৰ পৰা নগাঁৱত গৈ পঞ্চায়ত প্ৰেচিডেণ্ট কাউন্সিলত খাৰা হ'ব বিচাৰে, জিকিব পাৰিব নেকি? তো ইয়াত কিমান বছৰৰ পৰা এইটো চলি আছে, গতিকে মানুহ এতিয়া উপলব্ধি কৰিছে। আজিকালি মানুহ সচেতন হৈছে এতিয়া, গতিকে মই ভাবোঁ যে নিউ জেনেৰেশ্যন এইবাৰ আমাৰ লগত আছেই, মহিলাসকল এইবাৰ আমাৰ লগত আছে। এইবাৰ জাত পাতৰ কথা নাই, এইবাৰ হিন্দু মুছলিমৰ কথা এইবাৰ নাখাটিব। গতিকে ইজি কথা যে এইবাৰ স্থানীয়ভাৱে মই অকলে আছোঁ, তাৰোপৰি মোৰ দেউতাৰ কথা এটা ৰেপুটেশ্যনৰ কথা জানে, মোৰ ৰেপুটেশ্যনৰ কথা জানে, আমি দুৰ্নীতি নকৰোঁ, তেওঁলোকে দুৰ্নীতিত লিপ্ত থকা মানুহ। MP চাহাবৰ নিজৰ MP ফাণ্ডটো ক'ত ইউজ কৰিছে আৰু কেনেকৈ ইউজ কৰিছে এইখিনি চালেই হ'ল। তেখেতে কি ব্ৰিজ আনিছে, কি আনিছে, তেখেত ব্ৰহ্মপুত্ৰ ব্ৰিজৰ কথা কয়। ব্ৰহ্মপুত্ৰ ব্ৰিজ কেবিনেটত পাছ হৈছে 2008 চনত। অসম চৰকাৰৰ তেতিয়া তৰুণ গগৈ মুখ্যমন্ত্ৰী আছিল, কেবিনেটত পাছ হৈছে 2008 চনত, আৰু তেখেতে MP হ'ল 2009 চনত, আৰু তেখেতে কৈ ফুৰে যে এইটো মই কৰিছোঁ। আৰু এইবিলাক কথাত আপোনালোকে মনত ৰাখিব যে এতিয়া এই কথাবিলাক আমাৰ কাৰণে ভাল হয় যে আমি এইটো কৰিছোঁ সেইটো কৰিছোঁ, কাৰণ প্ৰত্যেকখন সমষ্টিত তেওঁলোকৰ দূৰবীণ দি চাব লাগিব তেওঁলোকে কি কৰিছে। প্ৰত্যেকখন সমষ্টিত যদি তেওঁলোকৰ আঁচনি বিচাৰিব যায়, দূৰবীণ দি চাব লাগিব যে ক'ত কি কাম কৰিছে তেওঁলোকে। হাৱাত চলিছে, আৰু তেওঁলোকে ব্লেকমেইলিং, মানে যিটো ইম'চনেল ব্লেকমেইলিং তেওঁলোকে কৰি ইমান দিন ছাকচেছ হৈছিল। মই ভাবোঁ যে এইটোৱে বহুত দিন হৈ গ'ল, 15 বছৰ যথেষ্ট হৈছে, আৰু তেওঁলোকে এইবাৰ পৰা নাইকিয়া হৈ যাব, আৰু আমি মুক্ত হ'ম। আমাৰ ৰাইজ এইবাৰ মুকলি হ'ব, অন্ধকাৰ এইবাৰ পোহৰ আহিব। চাওক কথাটো কি যে তেওঁলোকে যদি নিজে যদি পশুৰ কথা কয়, বুঢ়া বাঘ মানে কি, যাৰ কোনো কাম নাই জংঘলত, আৰু এজনক ছাগলী বনায়, তেওঁলোকে পশু তুল্য নেকি, জানোৱাৰ নেকি? মানুহ হৈ পেলাই এইবিলাক কথাটো ক'ব নালাগে নহয়। গতিকে তেওঁলোকে মেণ্টেলিটো জানুৱাৰত গৈছে, পশুত গৈছে, আৰু চবাই খোৱা এইবিলাক ভাষা নেকি? এইবিলাক ননচেন্স ভাষা এইবিলাক। কিন্তু ৰাইজে কেনেকৈ এইবিলাক টলাৰেট কৰিব, সহ্য কৰিব? প্ৰতিনিধি জাত হয়নে নহয়? তেখেতটো প্ৰতিনিধি হ'ব নোৱাৰে, তেখেতটো লিডাৰ নহয়। ডাঙৰীয়া আজমল শেঠ আছিল, তেখেতক আনি পেলাই এটা অলৌকিকভাৱে ৱাজেদ চৌধুৰীক হেৰাবৰ কাৰণে মিছা কথাবিলাক কৈ ফুৰিছিল। তেখেতৰ পোষ্টাৰ ছিঙিলে, হাত নোলা হৈ যায়, তেখেতক গালি পাৰিছিল। মই দেখি আহিছোঁ, গালি পাৰা ব্যক্তিজনৰ জিভা পল্টি গ'ল। এইবিলাক অলৌকিকভাৱে সজাই পেলাই তেওঁলোকে ৱাজেদ চৌধুৰীক হাৰাবৰ কাৰণে এই প্ৰচেষ্টা লোৱাৰ পিছত ৰাইজে অট'মেটিক তেখেতক নিজেই লিডাৰ বনাই দিলে। তেখেত লিডাৰ নহয়। এতিয়া ৰাইজে তেখেতক ছেম আগৰ পজিশ্যনত লৈ পেলাই তেখেতক আকৌ ঘূৰাই পঠাব। বৰাক ভেলীত গৈ যদি পঞ্চায়ত প্ৰেচিডেণ্টত খাৰা হ'ব বিচাৰে, আমাৰ মানুহ যদি ইয়াৰ পৰা নগাঁৱত গৈ পঞ্চায়ত প্ৰেচিডেণ্ট কাউন্সিলত খাৰা হ'ব বিচাৰে, জিকিব পাৰিব নেকি? তো ইয়াত কিমান বছৰৰ পৰা এইটো চলি আছে, গতিকে মানুহ এতিয়া উপলব্ধি কৰিছে। আজিকালি মানুহ সচেতন হৈছে এতিয়া, গতিকে মই ভাবোঁ যে নিউ জেনেৰেশ্যন এইবাৰ আমাৰ লগত আছেই, মহিলাসকল এইবাৰ আমাৰ লগত আছে। এইবাৰ জাত পাতৰ কথা নাই, এইবাৰ হিন্দু মুছলিমৰ কথা এইবাৰ নাখাটিব। গতিকে ইজি কথা যে এইবাৰ স্থানীয়ভাৱে মই অকলে আছোঁ, তাৰোপৰি মোৰ দেউতাৰ কথা এটা ৰেপুটেশ্যনৰ কথা জানে, মোৰ ৰেপুটেশ্যনৰ কথা জানে, আমি দুৰ্নীতি নকৰোঁ, তেওঁলোকে দুৰ্নীতিত লিপ্ত থকা মানুহ। MP চাহাবৰ নিজৰ MP ফাণ্ডটো ক'ত ইউজ কৰিছে আৰু কেনেকৈ ইউজ কৰিছে এইখিনি চালেই হ'ল। তেখেতে কি ব্ৰিজ আনিছে, কি আনিছে, তেখেত ব্ৰহ্মপুত্ৰ ব্ৰিজৰ কথা কয়। ব্ৰহ্মপুত্ৰ ব্ৰিজ কেবিনেটত পাছ হৈছে 2008 চনত। অসম চৰকাৰৰ তেতিয়া তৰুণ গগৈ মুখ্যমন্ত্ৰী আছিল, কেবিনেটত পাছ হৈছে 2008 চনত, আৰু তেখেতে MP হ'ল 2009 চনত, আৰু তেখেতে কৈ ফুৰে যে এইটো মই কৰিছোঁ। আৰু এইবিলাক কথাত আপোনালোকে মনত ৰাখিব যে এতিয়া এই কথাবিলাক আমাৰ কাৰণে ভাল হয় যে আমি এইটো কৰিছোঁ সেইটো কৰিছোঁ, কাৰণ প্ৰত্যেকখন সমষ্টিত তেওঁলোকৰ দূৰবীণ দি চাব লাগিব তেওঁলোকে কি কৰিছে। প্ৰত্যেকখন সমষ্টিত যদি তেওঁলোকৰ আঁচনি বিচাৰিব যায়, দূৰবীণ দি চাব লাগিব যে ক'ত কি কাম কৰিছে তেওঁলোকে। হাৱাত চলিছে, আৰু তেওঁলোকে ব্লেকমেইলিং, মানে যিটো ইম'চনেল ব্লেকমেইলিং তেওঁলোকে কৰি ইমান দিন ছাকচেছ হৈছিল। মই ভাবোঁ যে এইটোৱে বহুত দিন হৈ গ'ল, 15 বছৰ যথেষ্ট হৈছে, আৰু তেওঁলোকে এইবাৰ পৰা নাইকিয়া হৈ যাব, আৰু আমি মুক্ত হ'ম। আমাৰ ৰাইজ এইবাৰ মুকলি হ'ব, অন্ধকাৰ এইবাৰ পোহৰ আহিব। চাওক কথাটো কি যে তেওঁলোকে যদি নিজে যদি পশুৰ কথা কয়, বুঢ়া বাঘ মানে কি, যাৰ কোনো কাম নাই জংঘলত, আৰু এজনক ছাগলী বনায়, তেওঁলোকে পশু তুল্য নেকি, জানোৱাৰ নেকি? মানুহ হৈ পেলাই এইবিলাক কথাটো ক'ব নালাগে নহয়। গতিকে তেওঁলোকে মেণ্টেলিটো জানুৱাৰত গৈছে, পশুত গৈছে, আৰু চবাই খোৱা এইবিলাক ভাষা নেকি? এইবিলাক ননচেন্স ভাষা এইবিলাক।
ৰাইজে ৰাইজে কেনেকৈ এইবিলাক টলাৰেট কৰিব সহ্য কৰিব প্ৰতিনিধি জাত হয়নে নহয় তেখেতটো প্ৰতিনিধি হ'ব নোৱাৰে তেখেতটো লিডাৰ নহয় আজমল ডাঙৰীয়া আজমল শেঠ আছিল তেখেতক আনি পেলাই এটা অলৌকিকভাৱে ৱাজেদ চৌধুৰীক হেৰাবৰ কাৰণে মিছা কথাবিলাক কৈ ফুৰিছিল তেখেতৰ পোষ্টাৰ ছিঙিলে হাত নোলা হৈ যায় তেখেতক গালি পাৰিছিল মই দেখি আহিছোঁ গালি পাৰা ব্যক্তিজনৰ জিভা পল্টি গ'ল এইবিলাক অলৌকিকভাৱে সজাই পেলাই তেওঁলোকে ৱাজেদ চৌধুৰীক হাৰাবৰ কাৰণে এই প্ৰচেষ্টা লোৱাৰ পিছত ৰাইজে অট'মেটিক তেখেতক নিজেই লিডাৰ বনাই দিলে তেখেত লিডাৰ নহয় এতিয়া ৰাইজে তেখেতক ছেম আগৰ পজিশ্যনত লৈ পেলাই তেখেতক আকৌ ঘূৰাই পঠাব